ৰাতিপুৱা শুৱাৰ পৰা উঠিলোঁ আজিও অলপ দেৰিকৈ শুৱাৰ পৰা উঠিলোঁ গাটো ভাল নহয় চৰ্দি লাগিছে তাৰপাছত এতিয়া আপোনাৰ অলপ পঢ়াত লাগিছোঁ পৰীক্ষাও পাইছে সেইটো আৰু বাকী মই এটা স্পেচিয়েল ড্ৰিংক বনাওঁ মানে যিটো মই ৰাতিপুৱা খাওঁ এইটো মই এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম এইটো বডি যিবিলাক কলেষ্ট্ৰল ফেট বেয়া ফেটছ যিবিলাক থাকে এইবিলাক নাইকিয়া কৰিবৰ কাৰণে বহুত হেলথি হয় এনেও ৰাতিপুৱা মানুহে মিঠাটো নাখাবই নালাগে মিঠাটো যিমান এভইড কৰিব পাৰিব সিমান গাত যিবিলাক বেয়া ফেটছ সেইবিলাক জমা নহয় আহক ডেইলি ব্লগটো চাওক আপোনালোকে বেয়া নাপায় যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যাতে মই আৰু এনেকুৱা ভিডিঅ' বনাব পাৰোঁ ট্ৰেডমিলত 1 কিলোমিটাৰ ৰানিং কৰাৰ পাছত দেখিছে নহয় ঘাম একেবাৰে ওলাই গৈছে গাটো গৰম কৰি ল'লোঁ ভাল লাগিল এতিয়া অলপ য়োগা কৰিম কৰাৰ পিছত ওপৰলৈ যাম আজি আছে চেষ্ট আৰু বাইচেপ ৱৰ্কআউট তাকে কেনেকুৱা হয় চাওক আপোনালোকে ভিডিঅ'টো জিমত ষ্ট্ৰেংথ ট্ৰেইনিং কৰাৰ আগতে আমাৰ বডিটোক প্ৰথমতে আমি বডিটোক ফাৰ্ষ্ট আমি অলপ হিট কৰি দিব লাগে যাক ৱাৰ্ম আপ বুলি কয় ৱাৰ্ম আপটো আমি অলপ ষ্ট্ৰেচিং কৰি কৰিব পাৰোঁ ষ্ট্ৰেচিং আমাৰ শৰীৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে ষ্ট্ৰেচিং কৰা কেইটামান এক্সাৰচাইজ আপোনালোকক দেখুৱালোঁ আপোনালোকে ঘৰত ফ'ল' কৰিব পাৰে বহুত ভাল হয় মই নিজেও বেনিফিটছ পাইছোঁ
এতিয়াৰ বডি কণ্ডিশ্যনটো অলপ চেক কৰক কিমানখিনি প্ৰগ্ৰেছ হৈছে জইনিং কৰোঁতে মোৰ 78 আছিলে এতিয়া 68 হৈছে 10 কেজি কমালোঁ মোৰ গোল হ'ল যে মই 63 62 মানত ৰাখি দিম কিমানখিনি প্ৰগ্ৰেছ কৰিব পাৰোঁ চাওঁ সেয়াই আৰু এতিয়া 1 বছৰ 2 মাহমান হৈছে জিম কৰা বিশেষকৈ পেটটো কমা নাই এই তল চাইডটোৰ পেটটো এই চাইডৰ যোনটো বেলি ফেট আছে সেই বেলি ফেটটো কমাব লাগিব তাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ কি হয় দেখা যাওক এক্সাৰচাইজ কৰা শেষ হ'ল ঘৰলৈ যাওঁ অলপ পঢ়িব লাগিব পৰীক্ষা পাইছেহি লিখা কাম অলপ আছিলে সেইখিনি কমপ্লিট কৰিলোঁ এতিয়া কিবা এটা খাবলৈ মন গৈছে ঘৰত থাকিলে এনেও ভোক বেছি লাগে আপোনালোকৰ হয়নে বাৰু মোৰ এনেও ঘৰত থাকিলে ভোক বেছি লাগে এতিয়া কি খাওঁ তাকে দৈ অকণে খাওঁ কাৰণ দৈ প্ৰটিনৰ ভাল চ'ৰ্চ হয় চাৰিটা 10 আকৌ টেবুলত বহাৰ সময় 2:30মান লাগে লিখা কামটো শেষ কৰিলোঁ তাৰপাছত অকণমান শুলোঁ ৰেষ্ট ল'লোঁ এতিয়া কফি একাপ বনাই আনিছোঁ ব্লেক কফি একাপ আৰু মায়ে বৰপিঠা বনাইছিলে তাকে মই বৰপিঠা খাই বহুত ভাল পাওঁ সেইকাৰণে বৰপিঠা লৈ আহিছোঁ 3টা তাকে খাই কফি কাপ এনজয় কৰোঁ আপোনালোকে ব্লগটো চাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু তেতিয়া মই আৰু এনকাৰেজ হ'ম এনেকুৱা ব্লগ বনাবলৈ মোৰো ভাল লাগে